বৰ্তমান আছোঁ মানে আমি মানে এটা ৱাটাৰফল মানে এইটো এটা পিকনিক স্পট হয়। তো আমি আহিছোঁ ইয়াতে গা ধুবা। তো গা ধুলোঁ তো চাওক মানে প্ৰথমৰ পৰা ঘৰৰ পৰা আহিলোঁ, কি কৰি আহিলোঁ, ক'ত আহিলোঁ, কেনেকৈ আহি পালোঁ। তো ৱেলকাম টু আমাৰ ভ্লগ। আজি আকৌ এটা নতুন ভ্লগ লৈ আপোনালোকৰ চলাই আহিলোঁ। তো বহুত দিনৰ মূৰত আছোঁ, প্ৰায় আমাৰ একমাহ মানে হ'ল, 20-25 দিন হৈ গ'ল। তো আজি ক'ত যাই আছোঁ নিশ্চয় থাম্বনেইল চাই গমেই পাইছে। ধুনীয়া আজি গাঁও ধুম আমি ধুনীয়াকৈ। আৰু কচোন অলপমান ক'ত যাম মানে মোক কমলদা ফিলিংছটো আহি আছে মানে কমলদাৰ গাড়ী মানে বাইকখন মানে কমলদাৰ তো সেইকাৰণে কমলদা লগাৰ কাৰণে নিজকে বঢ়িয়া এটা হাঁহি এটা দিব চেষ্টা কৰি আছোঁ। যদি আমি যাই থাকোঁ এতিয়াকে ধুনীয়া তাতে লগ পাম ডাইৰেক্ট। যাং এইবাৰ ডিপুত যাই সেনে তেলটো ভৰাই লওঁ তাৰপিছত তাতে যাই লগ পাই আছোঁ। চাই থাকক আপোনালোকে, ধুনীয়া পাব আজি ভ্লগটো বহুত দিনৰ লাহে দাদা বিয়া খাব যা আছে। বাইক লৈ অসম পাৰ হৈ দিছোঁ। ইফালে চাব পাৰে আপোনালোকে জাগা এইবোৰ ৰাস্তা বিদ্যা ক'লে ভালকৈ এইবোৰ ৰাস্তা আমাৰ পাকাৰ তো বোলা তো গাইজ যাই থাকোঁ আমি ধুনীয়াকৈ ধুনীয়াকৈ ঢাকি দিছে চাটা তো গাইজ ইফালে আছে নদী, ইফালে ধুনীয়া ৰাস্তা একদম মানে অফ ৰডিং হিমালয়ান ডিপুদাৰ পেৰে ভাড়া টানবা লাগিছিল। তো আহি পালোঁ আমি তাতে গাড়ীখন মানে পাৰ্ক কৰি থৈ দিছোঁ। আৰু ইফালে আমাৰ দাসে ওলাহতে থাকিব নোৱাৰি গ'লেই গুচি মানে কি কৰিম এতিয়া। তাতে যাম অলপ ঘূৰিম এটা মানে ৱাটাৰফল আছে তাতেও যাম। এইবাৰ যাই থাকোঁ আৰু তো গাইজ এতিয়া কলিতে গাঁও ধুল অলপমান মই নুধুলোঁ বাৰু মানে মই অলপমান মানে স্প্ৰাইট টাইপ ইফালে খাই আছিলোঁ। অংকুৰো নুধুলে ইমান সেনকৈ নুধুলোঁ। তাৰপিছত বাকীকেইটা ধুইছে। আমি এইবাৰ এইফালে যাম দলঙৰ এইফালে দলং আছে এইখন। তো দলঙৰ ইফালে যাম কিবা বোলে ৱাটাৰফল নে কি আছে হয়নে কৈছে। মই একবাৰ ট্ৰেইনত থাকাতে আহিছিলোঁ আৰু মাজতে আহিছোঁ, সিফালে যোৱা নাই। তাতে থাকিব লাগে এটা যাই থাং যদি আছে দেখাম নিশ্চয় আপোনালোকক। চাই থাকক ভিডিঅ'টো শেষলৈকে। আজি ধামাকা হ'ব যাইছে। আমি বৰ্তমান ইফালে যাই আছোঁ এইবাৰ যাম তাতে ৱাটাৰফলটোত। বেছি ডাঙৰ নহয়, মিনি ৱাটাৰফল কিন্তু এনে টিকুচমান খানিকমানি ৰাঙা পিপল ইমান ক'ব নেকি। আৰু এটা কথা মানে আজি হ'ল 5 জুন বিশ্ব পৰিৱেশ দিৱস। তো আমি ঘৰত যাই এটা গাছ পুলি ৰোৱা কথা ভাবিছোঁ যদি ৰাতি নহয় আৰু এইফালে ধুনীয়া ভিউ এটা। তো বলক যাই থাকোঁ আপোনালোকে চাই থাকক। তো আহি পালোঁ মানে আমাৰ সৰু মিনি ৱাটাৰফলটোত। কেনে বম লাগছে দেখা নাই একবাৰ দেখে দিনা। তো গাইজ কেনে লাগছে একবাৰ জনাব। আজি মোৰ বাছ হয়, মোৰ গম পাইছে নে মোৰ বাছ মোৰ কথা মতে চলবি। আপোনালোকে চাব পাৰে পুৰা ইফালে তো গাইজ আমি ওপৰত দেখি যাম এবাৰ। আপোনালোকে চাই থাকক ধুনীয়া হ'ব ভিডিঅ'টো।
তোকাত বম লাগছে কিন্তু আহি কেনে যে কমেণ্ট কৰক আজি বহুত দিনৰ মূৰত ভিডিঅ' দিছোঁ আমি আহিছোঁ ওপৰত পূৰা এইফালে চাব পাৰে ধুনীয়া ইহঁতে সাঁতুৰি আছে পূৰা তাৰপিছত এই ওপৰৰ পৰা এনেকুৱা দেখাব আৰু আমাৰ কলতে উঠিবই পৰা নাই কি বাবু উঠি ঠিকে এই শকত হোৱাৰ পালা মানে এই বডি বনাইছে না মানে সেই দেহালৈ ক'ত উঠিব পাৰে আমি আৰু ভালে নাই মোবাইল পৰ্ব তলত বাচ্চা পানীটো অলপ লেতেৰা পানীটো ইফালে চাব পাৰে বম নাজাৰা পৰি নাই তাতে উঠছো ৰ গাইছ মানে নামাতেহে কি হয় ঠিকে আছে তো গাইছ গাঁও চাউথি আহি গ'লোঁ কলিতাই গৈছে অলপমান দোকানত কিবা খাই পেলাই সি তাৰপিছত তাততো জানাই আৰু পেটটো মানে সেইকাৰণে আৰু তাৰপিছত এইফালে দত্ত আৰু হেৰি আহি আছে অংকুৰ ইফালে কলিতা আছে কিন্তু গাইছ এতিয়া হেৰি বহুত প্ৰব্লেম নাই তো বহুত জেগাত ফুৰিলোঁ আপোনালোকক দেখালোঁ ইমান দেখাব নোৱাৰোঁ যদিও অলপ দেখালোঁ ধুনীয়া এণ্টাৰটেইনমেণ্ট পাৰ্ক কিজানি আপোনালোকক মই ভাবোঁ তো আপোনালোকক আগত যাই লগ পাইছোঁ তো আমি ডাইৰেক্ট আহি গ'লোঁ গাঁও চাও ধুই ৰাতিয়ে হৈ গ'ল মানে ঘৰ আহি পোৱা মানে ৰাতি মানে হৈছে ভ্লগটো আৰম্ভ কৰিছোঁ মানে ৰাতি হ'ল মানে ৰাতি অলপ সোনকালে আহি পাইছোঁ কিন্তু গাঁও চাও ধুই মেলি আহি পেলাই আমি ৰেল ট্ৰেইন মানে ষ্টেচনত ৰেল ষ্টেচনত ওলাই আহিলোঁ মানে অলপমান ফুৰিবৰ কাৰণে তো গাছপুলি ৰোৱাৰ কথা আছিল চ' আমাৰ টাইম নহ'ল আমি কৈছিলোঁ কি টাইম হ'লে ৰুম টাইম নহ'লে নৰিম সেনেকৈ কৈছিলোঁ তো নল্লো দিয়ক উপায় নাই তো এইকেইদিনৰ কথা নহয় যে আজি 5 জুন আজি এযোৰ ৰুব লাগে আজি এযোৰ ৰুব লাগে অকল আজিয়ে ৰুব নালাগে আজি সদায় ৰুই থাকিব লাগে সদায় ৰুক আপুনি মানে একো ক'ব লাগে নাই অকল আজি নুৰুলো একো কথা নাই তো আমি এইকেইদিনৰ ভিতৰতে ৰোৱাৰ এটা হেৰি কৰি আছোঁ যদি ৰুম আপোনালোকক নিশ্চয় ভিডিঅ' এটা দিম গছপুলি ৰোপণত য়েছ তো আজি চবটো এইখিনিয়ে দিয়ক আৰু বহুত মানে এনজয় কৰিলোঁ আৰু এনজয় কৰিলোঁ বহুত দিনৰ মূৰত কিন্তু এটা 1 মিনিট ৰ'বা বাবা 1 মিনিট ৰ'বা কোৱা শুনছোনো তো মানে আমি আজি গিছিলোঁ গা ধুবা তো পানীখিনি তাতে অলপ লেতেৰা পালোঁ তো একো নাই সেনেকৈ গা ধুলোঁ আমি কাৰণ আমি গাঁৱলীয়া ল'ৰা আমি খেচৰা নকৰোঁ মানে বৰষুণ পৰিছে কাৰণে লেতেৰা হৈ আছে সেইকাৰণে হৈছে লেতেৰা তো বেয়া নাপাবি মানে কিছুমানে ভাববা পাৰে আহা কি চলি লেতেৰা পানীতে গা ধুল একো নাই আমি সৰুৰ পৰা লেতেৰা পানী খাই আহিছোঁ কি কথা এইগিলা নৰ্মেল আমাৰ কাৰণে ঠিক আছে দে গাইছ হ'ব দে আজি মানে দীঘলা কৰি থাকোঁ আৰু বহুত দিনৰ মূৰত ফ্লগ দিলোঁ ফ্লগটো কিন্তু শ্বেয়াৰ কৰিব লাগিব গাইছ ইহে আৰু এটা কথা কওঁ ফ্লগ দিবা এইকেইদিন ট্ৰাই কৰোঁ ৰেগুলাৰ দিম বুলি নকওঁ কিন্তু দি থাকিব ট্ৰাই কৰিম যি টি দিম কিন্তু ৰেগুলাৰ দিম বুলি নকওঁ কিন্তু ৰেগুলাৰ হৈ যাব পাৰে ৰেগুলাৰ নহ'ব পাৰে আৰু এইবাৰ ভাবছোঁ মানে চুলিকেইডাল নাকাটো দুটাইও নাকাটো ময়ো ভাবি আছোঁ কিন্তু গৰম আছে কি হয় চাই লওঁ আৰু মই মানে এইবাৰ নাকাটো বুলি ভাবিছিলোঁ কাটলি কিয় মানে ৰিজাল্ট দিল পৰীক্ষাটোৰ ৰিজাল্ট দিল তো ৰিজাল্ট দিলে মই ভাবছিলোঁ ফেল কৰিম সেইকাৰণে তাৰ আগা ৰিজাল্ট দিয়াৰ আগৰ দিনা মই চুলিকেইডাল কাটি আহিছিলোঁ তো ফেল নকৰিলোঁ দে ৰিজাল্টটো ইমান ভালো নহ'ল নকওঁ দে এইগিলা নকওঁ মোৰো ভাল লাগিছে মই যাই থাকোঁ তেৰিটো মাতছি আজি ভক্ত কি আছিলে ভক্ত চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক আৰু লাইক কমেণ্ট শ্বেয়াৰ মানে শ্বেয়াৰটো কৰক ৰিচ ডাউন দি আছে